আমাৰ অসমীয়া সমাজত শ্ৰীমন্ত শংকৰদেৱৰ অৱদান ঘাইকুটা বুলিয়ে ক'ব লাগিব। আমি অসমীয়াসকল যিসকল অসমলৈ 1200 শতিকাৰ পূৰ্বৰ পৰা ক্ৰমান্বয়ে এই ভূমিলৈ আহি বিভিন্ন কাৰণত আহি আমি থিতাপি ল'লোহি আৰু আমি অসমীয়া ভাষা প্ৰৱৰ্তন কৰি তাক ক'বলৈ ল'লোঁ, আমাৰ মাতৃভাষা অসমীয়া। মই এই ক্ষেত্ৰত জনজাতি, জাতি, উপজাতি, ধৰ্ম নিৰ্বিশেষে সকলোৰে কথা ক'ব বিচাৰিছোঁ। নিজৰ নিজৰ ঘৰুৱা কিছু ভাষা আছে, সেইটোতো থাকিবই আৰু সেইবিলাকৰ উন্নতি আমি আশা কৰোঁ। কিন্তু আজি বিষয়টো এইটোহে অৱতাৰণা কৰিবলৈ বিচাৰিছোঁ যে গুৰুজনাই কি কৈ গ'ল, আমি কি কৰি আছোঁ। এতিয়া ৰাজনৈতিক দলৰ ৰাজনৈতিক নেতাসকলে আজি যদি এটা দলত আছে, তেওঁলোকৰ অসমীয়াৰ সংজ্ঞা, হিন্দুৰ সংজ্ঞা, মুছলমানৰ সংজ্ঞা, জাতি উপজাতিৰ সংজ্ঞা বেলেগ হয়। আকৌ নিজৰ স্বাৰ্থৰ কাৰণে বেলেগ এটা দললৈ গ'লে আকৌ তেওঁলোকৰ ভাষ্য বদলি হৈ যায়। এতিয়া ভাৰতৰ কথা নকওঁৱেই, অসমতে আমি দেখিছোঁ যে বহিৰাগতসকলৰ কথা বাদ দিলোঁ। যিসকল বাংলাদেশৰ পৰা আহি ভাৰতলৈ অবৈধভাৱে প্ৰৱেশ কৰিছে, সেইসকলৰ কথা বাদ দিলোঁ। সেইসকলক জাতি ধৰ্ম বিশেষে মই ভাগ কৰা নাই। কিন্তু অসমতে থাকি হিন্দু আৰু মুছলিম, ইছলাম ধৰ্মী লোক আৰু হিন্দু ধৰ্মী লোক, এইসকলৰ মাজত বিভাজন কৰাৰ কিছুমান প্ৰবৃত্তি গা কৰি আজি বহুদিনৰ পৰা উঠিছে, য'ত আমি সকলোৱে একেলগে বসবাস কৰোঁ। আৰু যিসকল আমি নৱবৈষ্ণৱ ধৰ্মীৰ অনুগামী, আমি বিভিন্ন সত্ৰ 900খনমান সত্ৰ পাতি শংকৰদেৱৰ বাণীসমূহ প্ৰচাৰ কৰাত লাগিছোঁ। তেওঁৰ নৃত্য, গীত, সাংস্কৃতিক সূত্ৰধাৰী নৃত্যৰ পৰা আৰম্ভ কৰি দশৱতাৰ নৃত্যৰ পৰা আৰম্ভ কৰি ভাওনা ইত্যাদিসমূহ, সত্ৰীয়া নৃত্য ইত্যাদিসমূহ আমি কৰিছোঁ, নাম পাতিছোঁ, তেখেতৰ নাম লৈছোঁ। কিন্তু ক'ৰবাত যেন আমি তেওঁৰ বাণীৰ পৰা বিচলিত হৈ গৈছোঁ। শ্ৰীমন্ত শংকৰ গুৰুৱে হৰিনামৰ মাহাত্ম্য ব্যাখ্যা কৰিছে আৰু মূলতঃ সমাজীয় সমতাৰ বাবে তেওঁ বাণী একেলগে লিপিবদ্ধ কৰিছে। তেওঁ জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে সমানে আঁকোৱালি লৈছিল আৰু এইটো বাণীও দিছিল সকলোৱে সেইধৰণে কৰিব লাগে আৰু তেওঁলোককো নাম ধৰ্ম ল'বলৈ অনুপ্ৰাণিত কৰিব লাগে, তেওঁ আহ্বান জনাইছিল। আৰু সেইকাৰণে ঘোষাত উল্লেখ আছে, জাতি অজাতি একোৱে নুবুচে হেনাই হৰিনাম। পাপৰ অগ্নি ধৰ্ম শিৰোমণি জানি বোলা ৰাম ৰাম। আকৌ কৈছে, নাহি ভকতিত জাতি অজাতি বিচাৰ। ভকতিত জাতি অজাতি বিচাৰ নহয়, মনুষ্য মানৱীয়তা, যিটো মানৱীয়তা সূত্ৰ লৈ পেলাই আগবাঢ়িব লাগে। কৃষ্ণত ভকতি সমস্তৰে অধিকাৰ। নাহি ভকতিৰ জাতি অজাতি বিচাৰ, কৃষ্ণত ভকতি সকলোৰে অধিকাৰ। সকলোৰে যেতিয়া অধিকাৰ, তাত জাতি বৰ্ণ ধৰ্ম এইসমূহৰ পাৰ্থক্য আমি বিচাৰি পাব নালাগিব। আমাৰ ইমানসমূহ সত্ৰ আছে,
বিভিন্ন সংগঠন আছে, বৃহৎ সংগঠন শংকৰ সংঘ আছে। তেওঁলোকেতো শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ এই পুথিসমূহলৈ লৈ তাকে লৈ চৰ্চা কৰি তেওঁৰ বাণী পালন কৰি এই ধৰ্ম কৰি থকা নাই জানো? তাক আমি কিয় অজাতি লোকক, অজাতি বুলি কওঁতে এইটো বুজিব নালাগিব যে তেওঁলোক লৈ চাইছে, অৰ্থাৎ জাতি উপজাতি কৈছোঁ, বিভিন্ন জাতি উপজাতি, ব্ৰাহ্মণ শূদ্ৰ সকলোকে ধৰি পেলাই মই কৈছোঁ, এই সকলোৱে আমি একেলগে প্ৰাৰ্থনা কৰোঁ। নামঘৰত আমি সকলোৱে প্ৰৱেশ কৰোঁ, ইছলাম ধৰ্মী লোকেও প্ৰৱেশ কৰোঁ, আৰু কোনোবাই ইছলাম ধৰ্মী লোকে যদি সেই ধৰণে হৰিত ভকতি লয়, তাতো আমি উৎসাহিত কৰা উচিত। এই যে শংকৰদেৱৰ বাণীসমূহ, এইসমূহ মূল বাণীসমূহক আওকাণ কৰি ৰাজনীতিৰ মেৰ পাকত পৰি হিন্দু মুছলমান, সনাতন অসনাতন, ইছলাম হিন্দু এইবোৰ কিয় কৰি থাকিব লাগে? আমি ৰাজনৈতিক দল আজি আছে কাইলৈ নাই, নেতাসকল আজি আছে বেলেগ এটালৈ গুচি যাব, কিন্তু আমি দলাৰ বগৰী হৈ থাকিমনে? গুৰুজনাই অসমীয়া জাতি প্ৰতিষ্ঠা কৰিছে বুলিয়ে ক'ব লাগিব। নৱবৈষ্ণৱ ধৰ্ম, তেখেতে যদি কওঁ ইছলাম ধৰ্মৰ যিটো মূৰ্তি পূজা নাথাকে, তাৰ পৰাই যদি গুৰুজনাই সেইটো আৰ্হি লৈ আহিলে যে আমাৰো নৱবৈষ্ণৱ ধৰ্মত মূৰ্তি পূজা নালাগে, কৃষ্ণত ভকতি কৰিলে হয়। আনপিনে গৌৰাংগ বৈষ্ণৱত যিটো ৰাধে কৃষ্ণ, গুৰুজনাই ভাবিলে ৰাধে আমাক নালাগে, কৃষ্ণতে আমি ভকতি কৰিব লাগে, তেওঁ সৰ্বেসৰ্বা, সকলোৰে সংমিশ্ৰণত। আৰু যিটো চুফি আন্দোলন ভক্তি, তাৰ পৰাতো আহৰণ কৰিছে। গতিকে এটা ধৰ্ম বা এটা যেতিয়া ফিলচফি গ্ৰ' কৰে, তাত বিভিন্ন ধৰণৰ আনুষংগিক কথাবিলাক লৈ মেলি এটা নতুন এটা বাণী তৈয়াৰ কৰা হয়। গতিকে মই সেই যিসকলৰ এই সংগঠনসমূহ আছে সত্ৰৰ ওপৰত বা শংকৰদেৱৰ ওপৰত, তেওঁলোকক কৈছোঁ, টানি অনুৰোধ কৰিছোঁ যে এই কথাসমূহ বহলভাৱে প্ৰচাৰ কৰক, ঐক্য স্থাপন কৰক, তেহে অসমীয়া জাতি জীয়াই ৰ'ব। এই বিষয়বাদ লৈ খামখিয়ালি কৰি হুলস্থুল কৰিলে কিমান আপোনালোকে ভকত টানিব পাৰিছে, কিমান প্ৰচাৰ কৰিব পাৰিছে শংকৰদেৱক? নাই পৰা। পীতাম্বৰদেৱ গোস্বামীয়ে ব্ৰিটিছত গৈ কিবা কিবি ক'লে, তেওঁলোকৰ ৰিয়েকশ্যনছ কি সেইটো আমি নাজানিলোঁ। তেওঁলোকে কি বুলি ক'লে নৱবৈষ্ণৱ ধৰ্ম, গুৰুজনাক কি বুলি ল'লে? তেওঁ আহি লাহেকৈ সোমাই গ'লি আৰু মোক ব্ৰিটিছলৈ মাতিছিল, আমাকো মাতক না। পীতাম্বৰদেৱ গোস্বামীয়ে একেখন মঞ্চত থিয় হওক, আমাৰ জ্ঞানী গুণীসকলো থিয় হওক, আমিও থিয় হওঁ, চাওঁ সত্যটো ক'ত থাকে। এই তাকে ক'বলৈ আজি এই ভিডিঅ'টো বনালোঁ। বনোৱা ইচ্ছা নাছিল, কিন্তু কিবা এটা কথাত অকণমান এজন সত্ৰাধিকাৰ লগত অলপ বিতম্বা হোৱাৰ কাৰণে এই কথাখিনি ক'লোঁ। ধন্যবাদ।